Welcome to my channel Sangeeta's Home Cooking. Please subscribe my channel and also hit the bell icon to get all the latest notifications. Thank you. আজিৰ ৰেচিপিটো হ'ল কঢ়াই পনীৰ। আহকচোন এবাৰ চাই লওঁ মই কঢ়াই পনীৰ কেনেদৰে বনালোঁ। প্ৰথমে মই অলপমান গোটা মছলা লৈ লৈছোঁ। জালুক লৈছোঁ আধা চামুচ, ধনিয়া গুটি লৈছোঁ 1 টেবুল চামুচ, জিৰা গুটি 1 টেবুল চামুচ আৰু 3টা শুকান জলকীয়া লৈছোঁ। এতিয়া এই মছলাখিনি কেৰাহীত শুকানকৈ ভাজি লৈছোঁ। এয়া ভাজি লোৱা মছলাখিনি এতিয়া মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। এইখিনি মছলা মই মিক্সিত গ্ৰাইণ্ড কৰি লৈছোঁ। বেছিকৈ একেবাৰে গুড়া হ'বলৈ দিয়া নাই। পনীৰ বনাবৰ কাৰণে এইখিনি যোগাৰ লৈছোঁ। 3 ডাঙৰ টেবুল চামুচৰ পিঁয়াজ লৈছোঁ, স্লাইচ কৰি আদা লৈছোঁ, অলপমান নহৰু কুটি লৈছোঁ আৰু বিলাহী 2টাৰ পেষ্ট বনাই লৈছোঁ আৰু কেঁচা জলকীয়া 4-5টামান লৈছোঁ। আৰু এতিয়া পনীৰ লৈছোঁ 300 গ্ৰাম। পনীৰখিনি নিজৰ ইচ্ছা অনুযায়ী কাটি লৈছোঁ আৰু এতিয়া কেৰাহীত অলপমান তেল দি পনীৰখিনি চেলো ফ্ৰাই কৰি ল'ম। আপোনালোকে নিজৰ পচন্দ অনুসৰি পনীৰখিনি কাটি ল'ব পাৰে। এতিয়া পনীৰখিনি এবাৰ লৰাই লৈ পেলাই এতিয়া এইখিনি উঠাই ল'ম। আৰু ৰৈ যোৱা তেলখিনিতে অলপমান পিঁয়াজ এনেকৈ ডাঙৰ ডাঙৰকৈ চকলিয়াই ভাজি লৈছোঁ। তাতে অলপমান বটি লোৱা মছলা অকণমান দি দিছোঁ আৰু অলপ সময় ভাজি এইখিনি পনীৰখিনিৰ লগতে উঠাই ল'ম। এয়া পিঁয়াজ আৰু পনীৰখিনি এবাৰ দেখাই দিছোঁ। এতিয়া কেৰাহীত আৰু অলপমান তেল দি পেলাই প্ৰথমতে নহৰুখিনি ফ্ৰাই কৰি ল'ম। আৰু নহৰুখিনি এনেদৰে কিছু সময় ভাজি লোৱাৰ পাছত এতিয়া তাতে কেঁচা জলকীয়াখিনি দি দিছোঁ আৰু পিঁয়াজৰ পেষ্টখিনিও দি দিছোঁ। আৰু গোটেইখিনি কিছু সময় এনেদৰে ভাজি ল'ম। এতিয়া তাতে আদাখিনিও দি দিছোঁ। পিঁয়াজ, আদা আৰু নহৰু গোটেইখিনি এনেদৰে কিছু সময় ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। আৰু এতিয়া বাকী মছলাখিনি এড কৰি যাম। জিৰা পাউডাৰ লৈছোঁ, ধনিয়া পাউডাৰ, কাশ্মীৰী ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ দিছোঁ প্ৰায় 1 চামুচ, ধনিয়া পাউডাৰ আধা চামুচ আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰখিনি দিছোঁ আৰু আধা চামুচ মই বনাই লোৱা মছলাখিনি দি দিছোঁ আৰু এতিয়া নিমখ দিছোঁ আধা চামুচ। নিমখটো আপোনালোকে নিজৰ টেষ্ট অনুযায়ী দি ল'ব। আৰু হালধিও দি দিছোঁ আধা চামুচ। এতিয়া সকলোখিনি মিক্স কৰি ফ্ৰাই কৰি লৈছোঁ আৰু কিছু সময় দৰে ভাজি লোৱাৰ পাছত এতিয়া বিলাহীৰ পেষ্টখিনি দি দিছোঁ। এইখিনিও ভালদৰে ভাজি ল'ম। বিলাহীৰ কেঁচা কেঁচা ভাৱটো নোহোৱা হোৱালৈকে গোটেইখিনি মছলা এনেদৰে ভাজি থাকিম। তাৰ মাজতে তাতে 2 টেবুল চামুচ টমেটো চচ দি দিছোঁ আৰু সকলোখিনি মিক্স কৰি তেল ওপৰত ভাহি অহালৈকে ভাজি থাকিম। কঢ়াই পনীৰৰ বেচটো এনেদৰে বিলাহীৰে বনোৱা হয়। এতিয়া তাতে প্ৰায় 2 কাপ পানী দি দিছোঁ। বেছি পনীয়া কৰা নাই। আৰু এতিয়া ভালদৰে এনেদৰে মিক্স কৰি পেলাই গোটেইখিনি মছলাৰ সৈতে ঢাকনখন মাৰি উতলিবলৈ দিছোঁ। প্ৰায় 5 মিনিটমান সময় এনেদৰে উতলিবলৈ দিয়াৰ পাছত এতিয়া মই তাতে পনীৰখিনি ঢালি দিম। এয়া পনীৰখিনি গোটেই ঢালি দিছোঁ। এতিয়া ভালদৰে মিক্স কৰি পেলাই তাতে বটি থোৱা মছলা প্ৰায় আধা চামুচ দি দিছোঁ। আৰু কচুৰি মেথি
প্ৰায় 1 চামুচমান হ'ব, সেইখিনিও দি দিছোঁ। আৰু সকলোখিনি এনেদৰে লৰাই পেলাই মিক্স কৰি ঢাকোন মাৰি আঞ্জাখন প্ৰায় 5 মিনিট সময় আৰু এবাৰ উতলিবলৈ দিম। এতিয়া মই ঢাকনখন গুজাই আৰু এবাৰ লৰাই দিছোঁ। আঞ্জাখন লাহে লাহে ডাঠ হ'বলৈ আৰম্ভ হৈছে। এয়া ডাঠ হৈ আহিবলৈ ধৰিছে। এতিয়া আঞ্জাখন নমাবৰো আমাৰ সময় হৈছে, গতিকে মই এতিয়া এইখিনি বেলেগ এটা বাচনত নমাই ল'ম। এনেদৰে বনোৱা কঢ়াই পনীৰ ভাত, পোলাও, ৰুটি, নান সকলোৰে লগত খাই বিৰাট ভাল লাগে। যদি আজিৰ ৰেচিপিটো ভাল লাগিছে তেন্তে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। পুনৰ নতুন ৰেচিপি সহ অতি সোনকালেই লগ পাম। আজিলৈ বাই বাই।